ভয়ঙ্কর শিহৰণকাৰী। পিছফালৰ দৰ এখন গ্ৰংকে খুলি মানে একদম মাৰিছে ঘাঁহ পৰা মাকক মাৰি দিলে, পিছফালৰ পৰা সোমাই দিলে, ঘিউ চিউ ওলাই দিলে। কন্যাই শিৰচ্ছেদ কৰিলে মাতৃক। মুণ্ডলৈ বাঁহবাৰীত আশ্ৰয় কন্যাৰ। গোটেই ৰাতিটো বাঁহতলতে থাকিলে, ৰাতিপুৱা ইফালে বিচাৰে সিফালে বিচাৰোঁতে পাই গ'ল। এক ভয়ংকৰ হত্যাকাণ্ডই জোকাৰিছে কাৰ্বি ভূমি। কাৰ্বি আংলঙত ভয়ংকৰ হত্যাকাণ্ড। জেৰামুখ লালুং গাঁৱত কন্যাই শিৰচ্ছেদ কৰিলে মাতৃক। কন্যা পূজা মালঙৰ আক্ৰমণত নিহত মাতৃ অনুমাই মালাং। বুঢ়া বুঢ়ী দুটাই মানে শুই আছোঁ, বুঢ়ীজনী ব্লেংকেট উৰি পেলাই সি শুইছে, মই আকৌ গৰম লগাৰ কাৰণে খালী গাই শুই আছোঁ। সেই সময়তে বুঢ়ীজনীতো টোপনি গ'ল আৰু সৰু পোৱালীজনীও টোপনি গ'ল, মইহে মাত্ৰ টোপনি যোৱা নাই আৰু। গাটো খালে খাচলাই কৰি থাকে, বেমাৰো লাগে। একদম বহি আছোঁ ওপৰলৈ চাই চাই, একদম পিছফালৰ দৰজাখন গ্ৰংকে খুলি মানে একদম মাৰিছে ঘাঁহ পৰা মাকক মাৰি দিলে, পিছফালৰ পৰা সোমাই দিলে, ঘিউ চিউ ওলাই দিলে। কিহেদি মাৰিছে? দা নে কি চাকু নিচিনা দেখা পাইছোঁ প্ৰথমত, পিছতে দা। তাৰপিছত চেচে আৰু মাইক আৰু আপুনি বেহুচ হৈ গ'ল। মই বিহুচ হৈ গ'লোগৈ। কেৱল মাতৃক হত্যা কৰিয়েই ক্ষান্ত নাথাকিল পূজা। মাতৃক আক্ৰমণৰ পাছতেই পূজাই আক্ৰমণ চলালে পিতৃসহ ভগ্নীক। পিছফালৰ দৰজাখন গ্ৰংকে খুলি মানে একদম মাৰিছে ঘাঁহ পৰা। কাক মাৰিছে? আপোনাক প্ৰথম মোক মাৰিছে প্ৰথমত। আচ্ছা। তাৰপৰা সৰু ছোৱালীজনী ধৰিব আহিছিলে, তাকো হাতত উল্টা পুল্টা ঘপিয়াই দিলে। পিছত আৰু মই ইফালেতো তেজ ওলাই ফ্লেট হৈ গ'লোগৈ, মাকক মাৰি দিলে, পিছফালৰ পৰা সোমাই দিলে, ঘিউ চিউ ওলাই দিলে। কিহেদি মাৰিছে? দা নে কি চাকু নিচিনা দেখা পাইছোঁ প্ৰথমত, পিছতে দা। পূজাই মাতৃক আক্ৰমণ কৰাৰ পাছতেই কটা মূৰ লৈ আশ্ৰয় লয় বাৰীৰ পিছফালে থকা বাঁহবাৰীত। আপোনাৰ মানুহজনী মূৰটো ক'ত লৈ পাইছে বুলি গম পায়? বাঁহতলত বোলে। বাঁহতলত পাইছে। গোটেই ৰাতিটো বাঁহতলতে থাকিলে সি, ৰাতিপুৱা ইফালে বিচাৰে সিফালে বিচাৰোঁতে পাই গ'ল। তথাপিও মাথাটো সি এৰা নাই, লগতে লৈ আছে। ইফালে ব্ৰাছ কৰি আছে আৰু ইফালে মাথাটো। কেইটা আপোনাৰ ল'ৰা ছোৱালী? মোৰ আপোনাৰ ছটা ল'ৰা ছোৱালী। পূজাৰ বিৰুদ্ধে মাতৃ হত্যাৰ অভিযোগ উঠাৰ পাছতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে পূজা মালাঙক। পূজাই বাঁহবাৰীত আশ্ৰয় লোৱা স্থানৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে মুণ্ডসহ ফণী আৰু সেন্দুৰ। এতিয়া আৰক্ষীৰ তদন্ততহে স্পষ্ট হ'ব ঘটনাৰ প্ৰকৃত কাৰণ। খেৰণীৰ পৰা অলক বৰবৰাৰ ৰিপৰ্ট, আছাম টক্স।